go back! Bihari, go back! Bihari, go back! Bihari, go back! অসমীয়া চলে হয় না নহয় ৰাইজল অসমীয়া চলিব ইয়াত অসমীয়া চলিব দেই আমি নামানো ইয়াত আমি নচলিব আপোনাৰ দাদাগিৰি নচলিব ইয়াত নচলিব বিহাৰী মানুহ অসমত আহি পেলাই আমাক দম দিবলৈ কোনে হাক দিছে এই অসমৰ ৰাইজে কোন মৰিলে এই বিহাৰী সব আহি পেলাই আমাক দম দিয়ে তেতিয়া আমাক 450 টকা ললে এতিয়া তেওঁলোকৰ লাগে 930 টকা যোৱা সময়ত 400 টকাৰ আমাৰ কাট লৈছিলে এইটো কাটিছিলে এইটো 950 টকা লাগে বোলে সিধা কথা এই বিহাৰী সব আমাৰ ইয়াত অসমত আহি আজি লুটিবলৈ আহিছে যাওঁতে সব এই বিহাৰী অকলে 440 টকা লাগে অসমীয়া নাই নেকি নাই নেকি এই ব্যক্তিবিলাক অতি সোনকালে অসমৰ মুখে আউট কৰি দিব লাগে এই তলকেটৰ পৰা আউট কৰি দিব লাগে মই এইটোৱে ক'ব বিচাৰিছো যোৱাকালি আমি 16 তাৰিখে গুৱাহাটী বাটুপুৰী আমাৰ ধৰ্মীয় বাথুৰ আমাৰ আৰছ আছিলে তাত যোৱাত আমাৰ এই টোল গেটত ললে 440 টকা যোৱা সময়ত এতিয়া আহোঁতে কৈছে 930 টকা লাগে বুলি এখন কি নিচিনা টোল গেট বনাইছে কি ডকাইত না কি ইয়াত আৰু এটো কথা স্পষ্ট হৈছে যে ইয়াত বিহাৰী মানুহবিলাক আহি পেলাই আমাকে দম দিছে जो बोलेगा वो सामने आओ और इधर आओ मैं जे बोल रहा हूं ना इधर आ जाओ এনেকুৱা ব্যক্তি বুলি যোৱাতে 450 টকা লৈছিল 440 টকা লৈছিল এতিয়া 930 টকা ইটো অসম ৰাইজৰ মহিলাগৰ দবদবনি চলিছে নেকি ইয়াত দবদবনি চলি আছে কাৰণ ইয়াত মন মৰ্জি চলি আছে হিনতে কম্পিউটাৰত মাত্ৰ টিপে কিন্তু দুজন তিনজন মানে ব্যক্তি পাতি লয় কথাবিলাক হিহতে পাতি পেলাই বাজেটটো বনাই লয় তাৰ পিছত আমাক এই স্লিপখন দিয়া হয় এতিয়া আমি ইয়াত এইটো অসমবাসী ৰাইজক আমি এইটোৱে জনাব বিচাৰো যে এই টোল গেটৰ নামত কিবা দুৰ্নীতি চলাই আছে নেকি আমি এই অসমবাসীক আমি হেতুকে আমি অনুৰোধ কৰিছো যেন অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেন এই টোল গেটৰ বিষয়ে ভালকে পৰামৰ্শ লওক আমি হেতুৱে বিচাৰো অসমীয়া চলে হয় না নহয় ৰাইজল অসমীয়া চলিব ইয়াত অসমীয়া চলিব দেই আমি নামানো ইয়াত আমি নচলিব আপোনাৰ দাদাগিৰি নচলিব ইয়াত নচলিব বিহাৰী মানুহ অসমত আহি পেলাই আমাক দম দিবলৈ কোনে হাক দিছে এই অসমৰ ৰাইজে কোন মৰিলে এই বিহাৰী সব আহি পেলাই আমাক দম দিয়ে তেতিয়া আমাক 450 টকা ললে এতিয়া তেওঁলোকৰ লাগে 930 টকা যোৱা সময়ত 400 টকাৰ আমাৰ কাট লৈছিলে এইটো কাটিছিলে এইটো 950 টকা লাগে বোলে সিধা কথা এই বিহাৰী সব আমাৰ ইয়াত অসমত আহি আজি লুটিবলৈ আহিছে যাওঁতে সব এই বিহাৰী অকলে 440 টকা লাগে অসমীয়া নাই নেকি নাই নেকি এই ব্যক্তিবিলাক অতি সোনকালে অসমৰ মুখে আউট কৰি দিব লাগে এই তলকেটৰ পৰা আউট কৰি দিব লাগে মই এইটোৱে ক'ব বিচাৰিছো যোৱাকালি আমি 16 তাৰিখে গুৱাহাটী বাটুপুৰী আমাৰ ধৰ্মীয় বাথুৰ আমাৰ আৰছ আছিলে তাত যোৱাত আমাৰ এই টোল গেটত ললে 440 টকা যোৱা সময়ত এতিয়া আহোঁতে কৈছে 930 টকা লাগে বুলি এখন কি নিচিনা টোল গেট বনাইছে কি ডকাইত না কি ইয়াত আৰু এটো কথা স্পষ্ট হৈছে যে ইয়াত বিহাৰী মানুহবিলাক আহি পেলাই আমাকে দম দিছে जो बोलेगा वो सामने आओ और इधर आओ मैं जे बोल रहा हूं ना इधर आ जाओ এনেকুৱা ব্যক্তি বুলি যোৱাতে 450 টকা লৈছিল 440 টকা লৈছিলে এতিয়া 930 টকা ইটো অসম ৰাইজৰ মহিলাগৰ দবদবনি চলিছে নেকি ইয়াত দবদবনি চলি আছে কাৰণ ইয়াত মন মৰ্জি চলি আছে হিনতে কম্পিউটাৰত মাত্ৰ টিপে কিন্তু দুজন তিনজন মানে ব্যক্তি পাতি লয় কথাবিলাক হিহতে পাতি পেলাই বাজেটটো বনাই লয় তাৰ পিছত আমাক এই স্লিপখন দিয়া হয় এতিয়া আমি ইয়াত এইটো অসমবাসী ৰাইজক আমি এইটোৱে জনাব বিচাৰো যে এই টোল গেটৰ নামত কিবা দুৰ্নীতি চলাই আছে নেকি আমি এই অসমবাসীক আমি হেতুকে আমি অনুৰোধ কৰিছো যেন অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেন এই টোল গেটৰ বিষয়ে ভালকে পৰামৰ্শ লওক আমি হেতুৱে বিচাৰো